নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচ এবিবিত আহিব পৰা কেইটামান মোষ্ট ইম্পৰ্টেণ্ট মেথছৰ কুৱেশ্যন। যদি আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। বলক এতিয়া আমি কুৱেশ্যনকেইটা আলোচনা কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, হৰিয়ে এটা কাম 6 দিনত সম্পূৰ্ণ কৰে যদিও সেই কামটো 12 দিনত সম্পূৰ্ণ কৰিব পাৰে। যদি দুয়োজনে একেলগে কামটো কৰে তেনেহ'লে কামটো শেষ কৰিবলৈ সিহঁতৰ কিমান দিনৰ প্ৰয়োজন হ'ব বুলি কৈছে। ঠিক আছে, হৰিয়ে কিমান দিনত কৰে? হৰিয়ে কৰে 6 দিনত। আৰু যদুৱে কৰে, যদুৱে কিমান দিনত কৰে বুলি কৈছে? যদুৱে কৰে 12 দিনত। সিহঁতৰ আমি এলচিএম লৈ ল'ম। এলচিএম লৈ ল'লে সিহঁতৰ এলচিএম কিমান আহিব? 6 আৰু 12 এলচিএম 12 আহিব। ঠিক আছে, এফিচিয়েঞ্চি কিমান হ'ব? 12টা কাম 6টাকৈ কৰে হৰিয়ে, 2 দিনত তাত এদিনত সি 2টাকৈ কাম কৰিব। ঠিক আছে, আৰু 12টা কাম 12 দিনত কৰিবলৈ ইয়াৰ এফিচিয়েঞ্চি কিমান হৈ যাব? 1 হৈ যাব। ঠিক আছে, মুঠ এফিচিয়েঞ্চি আমি কিমান পালোঁ? 2 1 3 পালোঁ। মুঠ কাম কিমান আছিলে? আমাৰ 12 আছিলে। ঠিক আছে, 12টা কাম 3টাকৈ কাম কৰে, কিমান দিনৰ প্ৰয়োজন হ'ব এতিয়া? 12টা কাম 3টাকৈ যদি কাম কৰে তেতিয়াহ'লে 3ৰে 12 কেইবাৰ যাব? 4 বাৰ যাব, আৰু 4টো আমাৰ শুদ্ধ উত্তৰ হ'ব। অপশ্যন নম্বৰ এটো আমাৰ শুদ্ধ হৈ যাব। ঠিক আছে, পালা বুজি। নেক্সট তুমি এনেদৰে কৰিব পাৰা এইটো কুৱেশ্যন। যদি দুটা মানুহ আছিলে আমাৰ, ওপৰত আমাৰ 6 পূৰণ 12 হ'ব। ঠিক আছে, আৰু ডিভাইড আমাৰ 6 12 যোগ হৈ যাব মানে 18 হৈ যাব। ঠিক আছে, যিহেতু দুয়োজনে কাম কৰিব, আৰু যদি দুয়োজনে কৰি এজনে যদি আমাক দুয়োজনে কৰাটো আৰু এজনে কৰাটো দি পেলাই এজনে কৰাটো উভতাই তেতিয়া আমি মাইনাছ কৰি দিওঁ, আৰু যদি আমাক দুয়োজনৰটো কৰি পেলাই দুয়োজনৰ এক্সট্ৰাকৈ দি যদি আমাক দুয়োজনৰটো একেলগে কৰিবলৈ কয় তেতিয়া আমি একেলগে মানে কি প্লাছ কৰি দিওঁ, ডিভাইড আমি তেনেদৰে পাতোঁ। চাবা, 6ৰে 18 কেইবাৰ যায়? 3 বাৰ যায়, আৰু 3ৰে 12 কেইবাৰ যায়? 4 বাৰ যায়। বুজি পালোঁ, 4 দিনৰ সময় ল'ব। যদি তোমাক কুৱেশ্যনটো এনেদৰে আমি উত্তৰটো কিমান পালোঁ? 4 পালোঁ। চাবা, আমি উত্তৰটো 4 পাইছোঁ। যদি আমাক ক'লে হয় এজনে 4 দিনত, দুয়োজনে মিলি 4 দিনত কৰে, আৰু এজনে যেনিবা আমাৰ 12 দিনত কৰে, আৰু আন এজনে কিমান দিনত কৰিব বুলি যদি আমাক সুধিলে হয় তেতিয়া আমাৰ উত্তৰটো 6 ওলাল হয়। চাবা তুমি, দুয়োজনে আমাৰ 4 দিনত কৰে। ঠিক আছে, এজনে আমাৰ 12 দিনত কৰে। ঠিক আছে, 12ৰ পৰা 4 গ'লে কিমান হ'ব? 8 হ'ব। তেতিয়া আমি মাইনাছ কৰি দিলোঁ হয়। ঠিক আছে, আমি যদি কাটাকাটি কৰোঁ 4ৰে 8ক 2 বাৰ যাব, 2ৰে 12 কেইবাৰ যাব? 6 বাৰ যাব। তেতিয়াহ'লে আমি এই 6টো পাই গ'লোঁ হয়। বুজি পালা? ঠিক আছে, নেক্সট কুৱেশ্যন চাবা, বেগ এটা 250 টকাত কিনি আনি 325 টকাত বিক্ৰী কৰিলে কিমান শতাংশ লাভ হ'ব বুলি কৈছে। চাবা, তেখেতে কিমানত আনিছে বেগটো? 250 টকাত আনিছে। তেখেতে তুমি যেনিবা 250 টকাত বেগটো আনি 325 টকাত বিক্ৰী কৰিলে, তোমাৰ লাভ হ'ল নে লোকচান হ'ল? লাভ হ'ল ভাই। মই 250 টকাত আনিছিলোঁ, 325 টকাত বিক্ৰী কৰিলোঁ, কিমান লাভ হ'ল? 250ৰ পৰা মই 300লৈ গ'লোঁ, 50 টকা ইয়াতে লাভ হ'ল, আৰু 300ৰ পৰা মই 25লৈ গ'লোঁ, তাতে 25 টকা লাভ হ'ল, মানে 50 25 মই যোগ কৰি দিলোঁ, কিমান হৈ গ'ল? 75 হৈ গ'ল। বা তুমি 375ৰ পৰা 325ৰ পৰা 250টো বিক্ৰী কৰি দিলেও তুমি 75 পাবা। ঠিক আছে, মোৰ 75 টকা লাভ হৈ গ'ল। 75 টকা মোৰ লাভ হৈ গ'ল। বুজি পালোঁ, 75 টকা লাভ হৈ গ'ল। কিনা বেচাৰ মূল্য আমি ক'ৰ পৰা ওলাওঁ? আমি কিনা বেচাৰ মূল্য মানে কি পাৰ্চেণ্টটো আমি কিনা দামত ওলাম। যদি মইতো কিনা দামতেই আনিছোঁ, বস্তুটো মোৰ কিনা দামত থাকিব। কিনা দামত থকাৰ পিছত মই সেইটোত লাভ কৰোঁ বা হানি কৰোঁ সেইটো মোৰ কথা, কিন্তু মই বস্তুটোৰ পাৰ্চেণ্টটো ওলাম কিনা দামত। যেনিবা তুমি বস্তু এটা কিনি আনিছা, সেইটো তোমাৰ লাভ হ'ল বা লোকচান হ'ল, ক'ৰ পৰা উলিয়াব পাৰিবা? তুমি কিনা দামৰ পৰাই উলিয়াব লাগিব। যেনিবা তুমি 10 টকাত কিনি আনিছা, তাৰ পৰা তোমাৰ লাভ হ'ল, লোকচান হ'ল, তুমি 10 টকাৰ পৰা কিমান কমিল বা কিমান বেছি হ'ল। যদি বেছি হ'ল তুমি বেছিৰ পাৰ্চেণ্ট, লাভৰ পাৰ্চেণ্ট। যদি কমি গ'ল তেতিয়া তোমাৰ কমৰ পাৰ্চেণ্ট মানে লোকচানৰ পাৰ্চেণ্ট। সেইবাবে আমি ক'ৰ পৰা কৰোঁ? কিনা দামৰ পৰা প্ৰত্যেকটোৰে হিচাপ কৰোঁ। পালা বুজি। এতিয়া আমি কিমানত আনিছিলোঁ? 250 টকাত আনিছিলোঁ, 250ত আনিছিলোঁ মই। 250ত কিনা দামৰ পৰা মোৰ লাভ হ'ল 75 টকা। সেই 75টো যিটো লাভ হ'ল সেইটো মই ওপৰত দিলোঁ শতাংশৰ বাবে, ইনটু মই 100 কৰি দিলোঁ, পাৰ্চেণ্ট মই ওলাই দিম। এতিয়া এইটো শূন্য লগত মই এইটো শূন্য কটা গ'ল। 25ৰে 75 কেইবাৰ যায়? 3 বাৰ যায়। 10কে 3কে পূৰণ কৰিলে 30% আমাৰ লাভ হৈ যাব। বুজি পালা নিশ্চয়? পালা বুজি। মই আকৌ কৈছোঁ চাবা, চিম্পল কুৱেশ্যন, অলপ মন দিলেই তুমি পাৰিবা। চাবা, কি ক'লে? 250 টকাত বস্তুটো কিনি আনিলে, 325 টকাত বিক্ৰী কৰিলে। তেখেতে তুমি 250 টকাত বস্তুটো কিনি আনিলা, কিনা দাম মোৰ 250 টকা, লাভ হ'ল মোৰ কিমান লাভ হ'ল? 75 টকা লাভ হ'ল। সেইটোৰে পাৰ্চেণ্ট ল'ব লাগিব ভাই, একদম ইজি, একদম ইজি। মই তোমাক ক'লোঁ মোৰ কিনা দাম 250 টকা, সেইটোৰ মই পাৰ্চেণ্ট ওলাব লাগে, মোৰ লাভ হ'ল। ঠিক আছে, কিমান লাভ হ'ল সেইটোৱে তুমি ওলাব লাগে, বা কিমান লোকচান হ'ল সেইটোৰে পাৰ্চেণ্ট ওলাব লাগে। ইয়াতকৈ বেছি একো তোমাক টান নহওঁতে 250 টকা মোৰ কিনি দিল, 250 টকা মোৰ কিনা দাম ভাই। ঠিক আছে, মোৰ 250 টকা কিনা দাম, মোৰ 75 টকা লাভ হ'ল, সেইটো তুমি পাৰ্চেণ্ট ওলাই দিলেই তোমাৰ উত্তৰ হৈ যাব। ইনটু শতাংশৰ বাবে, যিহেতু আমি শতাংশৰ ফ্ৰেকশ্যনৰ পৰা যদি আমি শতাংশ ওলাব লাগে, ইনটু মই 100 কৰোঁ। যদি তুমি ভিডিঅ'টো চোৱা নাই, পাৰ্চেণ্টেজৰ ভিডিঅ'টো চাই ল'বা, ডেছক্ৰিপশ্যনত লিংক থাকিব। ঠিক আছে, এইখিনি মই কাটাকাটি কৰিম। এইটো শূন্য লগত মই এইটো শূন্য কাটিব পাৰোঁ, কাৰণ 100 তলত মই 1 এটা থকা বুলি ধৰিব পাৰোঁ, মই ওপৰৰ তলে কাটিব পাৰোঁ। পালা বুজি। মই এইটো শূন্য লগত এইটো শূন্য কাটি দিলোঁ। ঠিক আছে, 25ৰে 75ক 3 বাৰ যায়, 3কে 10কে পূৰণ কৰিলে মই 30 পাওঁ, সেইটোৱে আমাৰ উত্তৰ। পালা বুজি। অপশ্যন নম্বৰ বিটোত ক্লিক কৰিবা, আগলৈ গুচি যাব।
পালা বুজি নেক্সট কুৱেশ্যন চাবা এখন চাইকেল 1280 টকাত বিক্ৰী কৰিলে 20% লোকচান হয় চাইকেলখন 40% লাভ কৰিবলৈ কিমান টকাত বিক্ৰী কৰিব লাগিব বুলি কৈছে ঠিক আছে এই যেটো 1280 টকা এইটো কিমানৰ মূল্য এইটো হৈছে 120% ঠিক আছে কেনেকৈ মই গম পালো যেটো 120 নহব চাবা 120 নহয় পাবো 1280 টকাত বিক্ৰী কৰিলে তেখেতৰ যেটো 20% লোকচান হল এটো কিমানৰ শতাংশ এটো মোৰ 80% ঠিক আছে এটো মোৰ 80% মই কেনেকৈ গম পালো যেহেতু 180 টকাত তেখেতে মালটো বিক্ৰী কৰিছে অলৰেডি বিক্ৰী কৰিলে তেখেতৰ 20% লোকচান হল মানে এটো 80%ৰ মূল্য 80% মই তলত দিলো মোক এতিয়া কিমান লাগে লোকচান হয় আৰু সাইকেলখনৰ 40% এটো মই আগতে উলাইলো বাৰু চাবা এটো মই আগতে উলাইলো মোৰ মানে কিনা দামটো লাগে ঠিক আছে কিনা দামটো লাগে চাবা তুমি এটো হুনলত মই এটো হুন কাটিলো ঠিক আছে 8 ৰে মই 4 ৰে কাটিলো জানিবা 4 ৰে কাটিলো এটুক দুইবাৰ কাটিলো 4 ৰে এটুক দুইবাৰ 4 ৰে 125 বাৰ ঠিক আছে আৰু 2 ৰে 120 কেবাৰ যাব 6 বাৰ গল এটুক 4 বাৰ গল 64 into 25 মই ইনটু কৰিলো 4 25 গুণ 100 হল আৰু 25 6 গুণ কিমান হল 150 হল 0 আহিল 6 আহিল মানে 1600 ঠিক আছে মই কিমান পালো 1600 টকা মোৰ কিনা দাম ঠিক আছে 1600 টকা মই কিনা দাম পাই গলো শৰ্ট ট্ৰিক দি আছো ঠাই থাকিবা 1600 টকা মই কিনা দাম পাই গলো এতিয়া মোক কৈছে 1600 টকা তোমাৰ যদি কিনা দাম আছিল 1280 টকাত তুমি বিক্ৰী কৰিলা 20% লোকচানত বিক্ৰী কৰিলো মই এতিয়া মোৰ 40% লাভ কমাব লাগে ইয়াৰ পৰা মই যদি 40% লাভ কমাব লাগে তেতিয়া মই কি কৰিম 140 ডিভাইডেড বাই 100 কৰি দিম তেতিয়া মই 100 টকাত আনি 40 টকা লাভ কৰি 40% বিক্ৰী কৰা হৈ যাব এটা তুমি কাটি কৰা এটো হুন লব মই এটো হুন কাটা যাব 14ক তুমি 2 ৰে কাটা এটো 7 বাৰ গল এটো 5 বাৰ গল ঠিক আছে 5 ৰে 16 কেবাৰ যাব 5 ৰে 5 3 গুণ 15 5 3 গুণ 15 1 থাকি গল 5 দুগুণে 10 আৰু 0 থাকিলে 320 ঠিক আছে 320কে তুমি 7কে পূৰণ কৰা তেতিয়া তোমাৰ উত্তৰ আহিব 320 পূৰণ 7 চাবা 320 আৰু 7ক পূৰণ কৰিলে 7 0 0 আহিব লাষ্টত 7 দুগুণ 14 4 আহিব লাষ্টত 4 আহিব কোনটো উত্তৰ শুদ্ধ হ'ব অপচন নম্বৰ এ শুদ্ধ হ'ব এন্ডৰ তুমি ক্লিক কৰিবা তথাপি তোমাক মই কৈ দিছো চাবা 7 0 0 7 দুগুণ 14 4 7 1 7 3 গুণ 21 1 22 মানে কি ডাবল 240 আমাৰ শুদ্ধ উত্তৰ হৈ যাব কিন্তু এটো হল বহুত মানে কি দীঘলীয়া প্ৰসেস এতিয়া তোমাক মই শৰ্ট ট্ৰিক দি আছো চাবা চুটকিৰ উত্তৰ হৈ যাব চাবা 1280 টকাত বিক্ৰী কৰিলে তেখেতৰ 20% লোকচান হয় বুজি পালো 40% লাভত মই বিক্ৰী কৰিব লাগে ভাবু মই ইমান দীঘলকৈ কিয় কম এক লাইনত কৰিম 1280 মোৰ আছিলে প্ৰথমতে জি আছিলে হেইবিলাক বাদ দিয়া প্ৰথমতে কিনা দাম বেচা দাম জি আছিলে 1280 মই এটা পইণ্ট পাইছো হেতু উঠাই আনিছো ঠিক আছে নেক্সট লাইনত মই গুছি গলো বিক্ৰী কৰিলে 20% লোকচান হয় বুলি কৈছে 20% লোকচান হৈ গল মোৰ মানে মই 80 দিলো 100 টানা মালটো মই 80 দিলো মানে মই 80 টো তলত দিলো ঠিক আছে 40% মই লাভ কমাব লাগে যদি মই 100 আনিছিলো সেই 100 টানা বস্তুটো মই 80 দিলো পালা বুজি 80 দিলো কিন্তু মই 40% লাভ কমাব বিচাৰো ওপৰলৈ যাব বিচাৰো মানে কি ওপৰলৈ যোৱাটো তুমি ওপৰত দিবা যেটো তুমি লাভ খাটা হল মানে কি তোমাৰ লোকচান হলে যেটো তুমি তলত দিবা 80 টো তলত দিলো 140 টো মই ওপৰত দিম চাবা মই 100 আনিছিলো মই 140 ত বিক্ৰী কৰিব বিচাৰো ঠিক আছে এই মাজৰ যেটো লাইন সেই লাইনটো যেনিবা 100 বুলি ধৰিলো ঠিক আছে মই 80 আনিছিলো 80 বিক্ৰী কৰিলো মই এতিয়া 140 ত দিব বিচাৰো বাস মনত ৰৈ গল কেতিয়াম পাতিবা কেনেদৰে পাতিবা মই 140 ত বিক্ৰী কৰিব বিচাৰো বাস এখিনি তুমি কাটি কৰা তোমাৰ উত্তৰ আহি যাব এটো হুনলত মই এটো হুন কটা গল মই এতিয়া 2 ৰে কাটিম এটো 7 বাৰ যায় 2 ৰে এটো 8ক 2 ৰে কাটিলে কেবাৰ যাব 4 বাৰ যাব আৰু 14ক কেবাৰ যাব 7 বাৰ যাব 4 ৰে তুমি 128ক কাটা 4 ৰে 128ক কেবাৰ 4 3 গুণ 12 4 দুগুণে 8 0 থাকিলে 320 আৰু 7ক মই পূৰণ কৰিলে আমাৰ উত্তৰ এক লাইনত আহি যাব 320 আৰু 7 ইনটু কৰিম মই এক লাইনত আহি যাব 7 0 0 হ'ব 7 দুগুণ 14 4 7 1 7 3 গুণ 21 1 22 ডাবল 240 মোৰ অপচন এক লাইনতে খতম পালা বুজি অপচন নম্বৰ এ শুদ্ধ উত্তৰ বুজি পালো নেক্সট কোৱেশ্চন কৈছে কি 15 পইচা 3 টকাৰ কিমান শতাংশ বুলি কৈছে ঠিক আছে এই যেটো 3 টকা আছে হেতু মই পইচাত নিলম এটো মোৰ 15 পইচা দশমিক মই অনুপাত দিলো 3 টকা মানে কি তাত তুমি 3 টকা পূৰণ 100 পইচা ঠিক আছে 100 পইচাই যেহেতু 1 টকা হয় সেইভাবে 3 টকাত তাত 300 পইচা থাকিব এতিয়া মোৰ কিমান হল 15 অনুপাত 300 হ'ব পালা বুজি মই কি কৈছো তোমাক চোৱা যেটো আমাৰ 15 পইচা আছিল এই যেটো 15 পইচা অনুপাত এই যেটো 3 টকা যেটো আমি একে সমানতে অনুপাত উলাব লাগিব পার্সেন্ট বা জিয়ে নহক
সব বস্তু একে সমানতে উলিয়াব লাগিব এটা তুমি বটল আৰু এটা সিলিন্ডাৰ তুমি পাৰ্সেন্ট ডাইৰেক্ট কৈ তুমি উলিয়াব নোৱাৰিবা ঠিক আছে যদি তোমাক কয় বলে কি এটা তোমাক দিঘল দিলে আৰু এটা তোমাক কলে বলে ই ইমান শকত আৰু ই ইমান ওখ তুমি তাৰ পৰা পাৰ্সেন্ট উলিয়াব পাৰিবা নেকি নোৱাৰা যেটো তোমাৰ পাৰ্সেন্ট বা যি তোমাক উলিয়াব নিদিয়ে কিয় যেটো তোমাক উলিয়াব দিব হেতু তোমাৰ সেম বস্তু হ'ব লাগিব ঠিক আছে যদি হাইট দিয়ে হাইট হ'ব টকা দিলে টকা হ'ব তেলৰ কথা কলে আমি বেলেগকে হিসাব কৰিম ঠিক আছে ওখ বুলি কলে ওখত হিসাব কৰিম মানে কি দুটা বস্তু যেটোত আমি ডিফাৰেন্সটো চেক কৰিম বা পাৰ্সেন্টটো চেক কৰিম সেই বস্তুটো আমাৰ বেলেগ বেলেগ হ'ব নোৱাৰিব একে হ'ব লাগিব ঠিক আছে এটো যেটো পইচা আছে এই টকাটো মই পইচাত নিৰলো মোৰ 3 টকাটো পইচাত নন্তে কিমান হল 300 পইচা হৈ গল ঠিক আছে এটো মই পাৰ্সেন্ট উলিয়াই দিলে মোৰ উত্তৰ হৈ যাব চাবা মোৰ কৈছে কি 15 পইচাটো 3 টকাৰ কিমান শতাংশ এই 3 টকাটো মানে কি 300 পইচাৰ ঠিক আছে ইনটু মই 100 কৰি দিলো চাবা তুমি 100 ৰ লগত 300 কিমান বাৰ যাব 3 বাৰ যাব বা তুমি এনেদৰে কাটিব পাৰা চাবা 15 ডিভাইডেড বাই মোৰ 300 ৰ পৰা 300 পইচাৰ পৰা 1500 পইচাটো পাৰ্সেন্ট লাগে ইনটু মই 100 100 এই দুটা শূন্য যেহেতু তলত একটা টকা বুলি মই ধৰি ললো 100 এই দুটা শূন্য আৰু 3 এই দুটা শূন্য মোৰ কাটা গল 3 ৰে 15 কেইবাৰ যায় 5 বাৰ যায় মানে 5 টোৱে মোৰ শুদ্ধ উত্তৰ অপচন নম্বৰ ডি টো আমাৰ শুদ্ধ হৈ গল পালা বুজি নেক্সট তুমি চোৱা সুখম বেগেৰে গতি কৰা ট্ৰেইন এখনে 12 মিনিটত 32 কিলোমিটাৰ অতিক্ৰম কৰে বুলি কৈছে চাবা কোৱেশ্চনটো তোমাক ফজাইছে মই মানি ললো তোমাৰ যেনিবা শুদ্ধ মুখস্থ নাই অংকটো কেনেদৰে কৰিবা গুৰুত্ব দিয়া চাবা কৈছে কি সুখম বেগত গতি কৰা ট্ৰেইন এখনে 12 মিনিটত 32 কিলোমিটাৰ অতিক্ৰম কৰে বুলি কৈছে ৰেলগাড়ীখনৰ দ্ৰুতি মোক লাগে ভাবু 12 মিনিটত 32 কিলোমিটাৰ যায় ঠিক আছে তুমি চোৱা মই আস্তানি তোমাক বুজাই দি আছো ঠিক আছে এডাল যেনিবা আস ঠিক আছে এটা ঘৰ দুটা ঘৰ তিনিটা ঘৰ চাৰিটা ঘৰ পাঁচটা ঘৰ বুজি পালো চাবা এটো অলপ দেখক কৰি দিলো ঠিক আছে 12 মিনিটত 32 কিলোমিটাৰ যায় ঠিক আছে হি 32 কিলোমিটাৰ গল কিমান মিনিট লাগিলে 12 মিনিট লাগিলে হি 32 কিলোমিটাৰ গল কিমান মিনিট লাগিলে 12 মিনিট লাগিলে যেহেতু 5 বাৰং 60 হয় মই এটো 60 বনাব লাগে 32 মিনিট ঠিক আছে 32 কিলোমিটাৰ গল কিমান মিনিট লাগিলে 12 মিনিট লাগিলে 32 কিলোমিটাৰ গল কিমান মিনিট লাগিলে 12 মিনিট লাগিলে 32 কিলোমিটাৰ গল কিমান মিনিট লাগিলে 12 মিনিট লাগিলে মই কোৱা নাই প্ৰশ্ন কৈ আছে তুমি চোৱা 12 মিনিটত হি 32 কিলোমিটাৰ যায় সুখম বেগ মান হৈছে একেটা স্পিডতে গৈ থাকিব পালা বুজি দ্ৰুতি মোৰ কিলোমিটাৰ পাৰ আৱাৰত লাগে ঘণ্টাত হি কিমান যায় প্ৰশ্ন তোমাক হেতুৱে কৰিছে তুমি সূত্ৰ নাজানা মই মানি লৈছো কিন্তু তুমি বেসিক তৰিকাটো জানা ঠিক আছে পালা বুজি প্ৰথম চাবা প্ৰথম 12 মিনিটত হি 32 কিলোমিটাৰ অতিক্ৰম কৰিলে মই এখিনি বুজি পালো আকৌ হি 12 মিনিটত 32 কিলোমিটাৰ অতিক্ৰম কৰিলে আকৌ হি 12 মিনিটত 32 কিলোমিটাৰ অতিক্ৰম কৰিলে আকৌ হি 12 মিনিটত 32 কিলোমিটাৰ অতিক্ৰম কৰিলে এনেদৰে পাঁচটা হি গল এই 12 মিনিট এটু 12 মিনিট এটু 12 মিনিট এটু 12 মিনিট এটু 12 মিনিট মানে কি 5 বাৰং কিমান 60 মানে কি হি 60 মিনিট অতিক্ৰম কৰিলে অলৰেডি ঠিক আছে মই বুজি পালো এই যে 5টা 12 মই পালো এই 5টা 12ত হি 60 মিনিট হি অতিক্ৰম কৰিলে মোকতো হেতুৱে লাগে হি ঘণ্টাত কিমান যায় পালা বুজি সুখম বেগ মানে হি সমানে গৈ আছে মানে কি এই যে কেইটা 32 আছে এই 32 কেইটা মই পুৰ যোগ কৰি দিলে মোৰ উত্তৰ আহি যাব বুজি পালা নাই কোৱা আকৌ কৈছো মই চোৱা তুমি সত্য নাজানো মই মানি লৈছো কিন্তু এন্টাৰটো পাৰিবা ঠিক আছে যেনিবা মোৰ 5টা ঘৰ আছিল এটা ঘৰ দুটা এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ আৰু পাঁচ ঘৰ ঠিক আছে প্ৰশ্নই মোক কৈছে 12 মিনিটত হি 32 কিলোমিটাৰ যায় যদি তাৰ 12 মিনিট লাগিল হি 32 কিলোমিটাৰ আগুৱাই গল যদি তাৰ 12 মিনিট লাগিল হি 32 কিলোমিটাৰ আগুৱাই গল 12 মিনিট লাগি তাৰ 32 মিনিট আগুৱাই গল 12 মিনিট লাগিল তাৰ 32 মিনিট আগুৱাই গল 12 মিনিট লাগিল তাৰ 32 মিনিট আগুৱাই গল পালা বুজি এখিনলে প্ৰবলেম নাই কাৰো মই চালো মোৰ এটা 12 দুগুণ 24 3 বাৰং 36 4 বাৰং 48 5 বাৰং 60 মই গম পাই গলো হি 60 মানে 60 মিনিট অতিক্ৰম কৰিলে মোক হেতুৱে কৈছে প্ৰশ্নটোৱে হি 60 মিনিটত কিমান কিলোমিটাৰ যায় কিমান কিলোমিটাৰ পাৰ আৱাৰ যায় গতিকে হি যদি 12 মিনিটত 32 কে গৈয়ে আছে মোৰ এই 32 কিটা যোগ কৰি দিলেই হ'ব 5টা 32 মই যোগ কৰি দিলেই হ'ব বা তুমি 32 ৰ লগত 5 ইনটু কৰি দিলেই হ'ব যেহেতু ইয়াতে 5টা 32 আছে এতিয়া মই 32 পূৰণ 5 কৰিম উত্তৰ লৈ আহিম চাবা 32 পূৰণ 5 32 পূৰণ 5 যদি তুমি কৰা 5 দুগুণে 10 ৰ 0 হাতে গল 1 সবতে 0 আছে নাই বাৰু ঠিক আছে 5 দুগুণে কিমান হ'ব 10 হ'ব হাতে গল মোৰ 1 5 3 গুণ 15 একে 16 মানে 160 কিলোমিটাৰ তাৰ পাৱাৰ হ'ব তোমাৰ প্ৰশ্নটো কৰি কেনেকুৱা লাগিলে তুমি কমেন্ট বক্সত জনাব নাপাহৰিবা ঠিক আছে যদি ভিডিওটো চাই ভাল পালা লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা আৰু কেনেকুৱা লাগিছে যদি তুমি বুজি পাইছা সিৰিয়াসলি যদি বুজি পাইছা ভাল লাগিছে বুলি এটা সুন্দৰ কমেন্ট দি দিবা যেহেতু কষ্ট মোৰ অলপ হয় ঠিক আছে তোমাক বুজাবলৈ হলে
ঠিক আছে। টাইম যিহেতু মই নাপাওঁ, তোমালোকে টাইম মই মিলাই কিনে আহোঁ, এটা সৰু চাই ভাল কমেণ্ট এটা কৰি দিলে ভাল লাগে, নিজৰে মনটো উৎসাহ পাওঁ আৰু নতুন নতুন ভিডিঅ' বনাবৰ বাবে। ঠিক আছে, ধন্যবাদ। জয় অসম।